ভাষা জননী হীন পাৱনী আই ধন্যে পুণ্যে হীন পাৱনী চিৰস্নেহী মোৰ ভাষা জননী প্ৰকৃতি পৰশে ৰসে অমল কমল চঞ্চল হৃদি জলে ভালে পৰিমল কোমল চপাৰ কলি ঢৌৱে 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 তুলি মৰম যাচিব নাজিৰা আঞ্চলিক সাহিত্য সভাৰ উপসভাপতি শ্ৰদ্ধেয় ভৱানন্দ ডাঙৰীয়া লগতে নাজিৰা আঞ্চলিক সাহিত্য সভাৰ এখন কবিতা কানন আগবঢ়াব নাজিৰা আঞ্চলিক সাহিত্য সভাৰ উপসভাপতি শ্ৰদ্ধেয় নাজিৰা আঞ্চলিক সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধেয় লুই চন্দ্ৰিকা বাইদেৱে তেখেতৰ নিজা দুখন কিতাপ আগবঢ়াব শ্ৰদ্ধেয় বীৰ সমাজ ডাঙৰীয়া ছাৰ লগতে সকলো আহক তুলি লওঁ প্ৰথম কথা ভাল লাগিছে এই সাহিত্য এটা সংস্থাই কৰিছে সম্বৰ্ধনাটো এটা সাহিত্য হেৰিয়ে অৰ্গেনাইজেশ্যনে কৰিছে কাৰণে ভাল লাগিছে আৰু দ্বিতীয় কথা গোটেই মানুহ সকলো চিনাকি মোৰ আৰু তৃতীয় কথা যে মজলিছ গানবিলাক গাইছে সেইবিলাকো ভাল লাগিছে আৰু মোৰ যে মানুহটোক এটা মূল্য দিছে আজি আহিলে কেলৈ মোক মানুহটোক মূল্য দিছে সেইটো এটা গৌৰৱৰ কথা ইমানবোৰ ৰাইজে মোক ভাল পোৱাটো মোৰ যে জনপ্ৰিয়তাটো কিমান গৌৰৱৰ কথা তুমি চাচোন সেইকাৰণে ভাল লাগিছে আৰু তোমালোকো আহিছা সকলোখিনি আহিছা নাজিৰা চকীবুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত বীৰেন শৰ্মা ছাৰৰ আজি 84 বছৰীয়া জন্মদিন আজি এই জন্মদিনৰ উপলক্ষে নাজিৰা আঞ্চলিক সাহিত্য সভাৰ তৰফৰ পৰা উলগ আৰু অভিনন্দন জনোৱা হয় তেখেত একেধাৰে কবি এজন শিক্ষাবিদ গীতিকাৰ লগতে এজন শ্ৰেষ্ঠ সাংবাদিক তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিয়ে নাজিৰাৰ সমগ্ৰ অঞ্চল তথা অসমবাসীৰ বাবে এটা যোগসূত্ৰ আনি দিছে আৰু নৱপ্ৰজন্মৰ বাবে তেখেতৰ যি আদৰ্শ সেয়া সদায় আদৰণীয় হৈ ৰ'ব সেই উপলক্ষে নাজিৰা আঞ্চলিক সাহিত্য সভাই আজি এই শুভ দিনত তেখেতৰ দীৰ্ঘ জীৱন আৰু তেখেতৰ কৰ্মৰাজি আমাৰ বাবে পাথেয় হৈ থকাৰ কামনাৰে আজি তেওঁক শুভকামনা জ্ঞাপন কৰে ধন্যবাদ প্ৰবাহিত সদায় সংগোপনে গতি জাকি জাকি আহে যায় ধুমুহা লৰে জানো পাহাৰৰ তোমাৰ ত্যাগ আৰু জ্ঞানেৰে প্ৰজ্বলিত হয় শত জীৱন আদৰ্শ সেই নিৰ্মাতা তুমি এই খনিকৰ মানৱ সভ্যতাৰ দেশৰ সমৃদ্ধি আৰু জাতিৰ কথা তোমাৰ কমাৰ খালৰ বৰ্ষণতে বাৰুদত জুই জ্বলে পঞ্জীভূত শত ভক্ত প্ৰতিভাৰ সেই মহিয়ান তোমাৰ বুদ্ধিত ৰুমৰ শীতল মাতৃৰ পুত্ৰ কন্যা নাথাকা লুকাই জুৰি হাত পালেহি আহা চোলাই অসম মাতৃক ৰক্ষা কৰাৰ ভাবা দয়া কৰা দয়া একো এটা বস্তু কিনিব নোৱাৰি সাগৰ সদৃশ মূল্য হোৱাৰ বাবে মোৰ বুকুত সোমাই আক্ৰমণ কৰা দুখীয়া পুত্ৰ হ'ব কোনে ৰক্ষা কৰে সামগ্ৰী মূল্য হঠাতে বঢ়াই লৈ পুনৰবাৰ লগালে নতুনকৈ ভেট সাধাৰণ জনতাই হাহাকাৰ কৰিছে বেপাৰীয়ে বঢ়াইছে নিজৰহে পেট অতীতৰ জনতাই বুলিছিল মোক অসম মাতৃ তুমি গণতান্ত্ৰিক দেশ